নমস্কাৰ মোৰ লগত পুনৰ উপস্থিত আছে স্বামী পৰশুৰাম গিৰি মহাৰাজ তেখেতৰ লগত মই পুনপটীয়া কিছু কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে নমস্কাৰ জনাইছো ওম নমো নাৰায়ণ যি বজৰং দল আছে সেই বজৰং দলে যি আমাৰ গৰিয়া মৰিয়া সকলৰ লগত পানী বিলোৱাক লৈ যি তৰ্ক যুদ্ধত যি লিপ্ত হোৱা দেখা পোৱা গৈছিল সেই বিষয়ে আপুনি কি ক'ব চাওক বজৰং দলৰ যিটো কৰ্তব্য আৰু তেওঁলোকৰ কৰ্তব্যনিষ্ঠা সনাতনৰ ওপৰত তেওঁলোকে যিটো কৰিছে তেওঁলোকৰ হিচাপত ঠিকেই কৰিছে কাৰণ মই এইখিনি কথা মই এইভাবে কৈছোঁ যে আমাৰ এইটো ধৰ্মীয় উৎসৱ ধৰ্মীয় পৰম্পৰা ধৰ্মীয় সভ্যতা সংস্কৃতি ধৰ্মীয় আচাৰ ৰীতি নিবাজৰ মাজেৰে আমি এইখিনি সময়ত আমি টপ জব কৰোঁ আৰু এই টপ জব কৰা সময়খিনিৰ ভিতৰত আমি যে কোনো মানে অন্য পন্থধাৰী ধৰি লওক যিয়ে আমাৰ সনাতন সভ্যতা সংস্কৃতিক যোনে মানে নামানে বা সনাতন সংস্কৃতি সভ্যতা সংস্কৃতিৰ ওপৰত প্ৰতিটো মুহূৰ্তত মানে কুঠাৰঘাত কৰি গৈ আছে ধৰি লওক আমি যোৱা এই ঈদৰ সময়তেই তেওঁলোকে গৌ মাতা নন্দী বাবাক হত্যা কৰি সেই গৌ মাংসই হওক বা গৰুৰ মূৰ হওক নাৰী ভুৰি এনেকুৱা বিভিন্ন ঠাইত মঠ মন্দিৰত পেলোৱা পৰিলক্ষিত হৈছে অসমৰ চহৰে নগৰে অলিয়ে গলিয়ে বিভিন্ন সময়ত আমি পেলোৱা বুলি শুনিবলৈ সৌ কটন কলেজত আমি কটন কলেজৰ কাষতো মানে পেলোৱা বুলি আপোনালোকৰ মাধ্যম যোগে পাইছোঁ ধুবুৰীত এতিয়াও সেই এইটো বিষয়ত লৈ হুলস্থুল চলি আছে হনুমান মন্দিৰৰ আগত যেতিয়া গৰুৰ মাথা বা গৰুৰ এনেকুৱা অৱস্থিত বস্তুবিলাক পেলাব তেতিয়া বজৰং দলৰ সদস্যসকলে ক্ষোভিত হোৱাটো স্বাভাৱিক কাৰণ তেওঁলোকে সেইখিনি সময়তে গৰিয়ামৰীয়াসকলে পানী বিলাব আহিছে তেওঁলোকৰ যদি ইছলামী পন্থধাৰীসকলৰ নিজৰ ভাইগতৰ হাছান হুছেইনৰ যুদ্ধ হৈছিলে কাৰোবাৰ পানীৰ কাৰণে তেওঁলোকে নিজৰ পানীৰ কাৰণে যদি হাছান হুছেইনৰ লগত যুদ্ধ কৰিব পাৰে তেওঁলোকে সনাতনীসকলৰ লগতো তেওঁলোকে প্ৰতিটো মুহূৰ্তত সনাতনী সভ্যতা সংস্কৃতিৰ লোকসকলৰ আচাৰ বিচাৰ সংস্কৃতিৰ ওপৰত আৰু আধ্যাত্মিকৰ ওপৰত তেওঁলোকে কুঠাৰাঘাত কৰিছে তেওঁলোকৰ এই যিটো কৰ্ম কৰিছে এইটো মই বিশেষকৈ মই নিবিচাৰোঁ এজন বজৰংগী যে মই বজৰংগীৰ এজন সদস্য আছিলোঁ 1993 মই কৰিব গৈছোঁ বিশ্ব হিন্দু পৰিষদৰ যেনেকৈ চাওক আজি প্ৰয়াগৰাজত উত্তৰ প্ৰদেশ চৰকাৰৰ যোগী আদিত্যনাথ মহাৰাজে যেনেকৈ প্ৰয়াগৰাজত ইছলাম মজহবধাৰীসকলৰ প্ৰৱেশ নিষিদ্ধ কৰিছিলে বা তাত কোনো ধৰণৰ মানে দোকান পোহৰ বা এনেকুৱা ভাণ্ডাৰা দিয়াৰ যিটো মানে প্ৰচেষ্টা সেইবিলাক বন্ধ কৰিছে ঠিক তেনেকৈ আমি বিশ্বাস ৰাখিছিলোঁ অসম চৰকাৰ আৰু প্ৰশাসনৰ ওপৰত বা জিলা প্ৰশাসন অসম চৰকাৰ বা আমাৰ মন্দিৰ পৰিচালনা কমিটিয়ে হওক আমি সকলোতে বিশ্বাস ৰাখিছোঁ আৰু বিশ্বাস যে অসমতো ঠিক তেনেকৈ ধৰ্মীয় অনুষ্ঠানৰ কাষত যাতে কোনো ধৰণৰ এনেকুৱা গৌ মাংস ভক্ষণ কৰে সেই হিন্দু হওক খ্ৰীষ্টান হওক বা কোনোবা গৌ মাংস খোৱা মানে হিন্দুৱে হওক কোনো যে এনেকুৱা কৰ্ম নকৰে কাৰণ কিয় আমি টপ জবৰ মাজেৰে থাকোঁ আমি যেতিয়া এটা শুদ্ধিকৰণৰ ব্যৱস্থাত থাকোঁ যদি কোনোবাই এই মানে অখাদ্য গৌ মাতা আমাৰ কাৰণে পবিত্ৰ কিন্তু তাৰ মাংসটো আমাৰ কাৰণে অখাদ্য নহয় জানো আৰু সেই গৌ মাংস ভক্ষণ কৰি কোনোবাই যদি আহি আমাক মানে জল বিতৰণ কৰিব আমাৰ যিটো টপ জব কৰিছে আমি সিদ্ধিপ্ৰাপ্তি হ'ম সেইটো আমাৰ যিটো চাকাৰাত্মক শক্তি নাকাৰাত্মকলৈ গুচি যায় আৰু আমাৰ যিটো টপ জবৰ যিটো কেন্দ্ৰবিন্দু আজি মা শক্তিপীঠৰ তেতিয়া কি হয় মানুহবিলাক মানে বিপদগামী হয় নিজৰ আচাৰ অনুষ্ঠান তেওঁলোকে মানে পাহৰি যায় যেতিয়া মানুহৰ মন মস্তিষ্ক মানে নষ্ট হৈ যায় তেওঁলোকে কি কৰিব লাগে কি নকৰিব লাগে কাৰ লগত উঠিব লাগে কাৰ লগত বহিব লাগে কাৰ হাতেৰে খাব লাগে কাৰ হাতেৰে খাব লাগে তেওঁলোকৰ এনেকুৱা হৈ যায় এইবোৰে কৈছোঁ তেওঁলোকে যদি ভাইচাৰা কৰিব লগা আছে প্ৰথমতে এই ঈদৰ সময়ত যিবিলাক কৰ্ম কৰিছিলে তেওঁলোকে যদি তাত যদি প্ৰতিবাদ কৰিলে হয় প্ৰতিৰোধ কৰিলে হয় ধুবুৰীত হওক অসমৰ বিভিন্ন অলিয়ে গলিয়ে চুকে কোণে য'ত কৰিছিলে প্ৰতিবাদ কৰা আমাৰ দেখা নহ'ল তেওঁলোকে কি কৰে এছামে ভাইচাৰা দেখায় সহানুভূতি দেখায় আৰু এছামে পিছৰ পৰা আহি কিনে হত্যা কৰে আজি সেই পেহেলগামত আপোনালোকৰ মানে শূন্যতে হেৰি অংগচ্ছেদ কৰিছে কি নাই এনেকুৱা চাই হত্যা কৰিছে আমি যদি পেহেলগামৰ কথাও যদি আমি বাদ দিওঁ আমাৰ অসমৰ সেই ধুবুৰীত ঈদৰ সময়ত তেওঁলোকে গৌ নন্দী বা গৌ মাতাক হত্যা কৰিছে য'ত অসম চৰকাৰে কৈছে যে মন্দিৰৰ পৰা 5 কিলোমিটাৰ বেশদৰ ভিতৰত গৰু হত্যা কৰিব তাত হেৰি কৰিব নালাগে য'ত এনেকুৱা ধৰণৰ এখন আইন কৰিছিলে কিন্তু সেই আইনক ধূলিচ্ছা কৰি তেওঁলোকে কি কৰিছে গৌ মাতাক হত্যা কৰিছে নন্দী বাক হত্যা কৰিছে ভক্ষণ কৰিছে আৰু অৱশিষ্ট আনি মন্দিৰৰ কাষত পেলাই দিছে যাৰ বাবে আজি ধুবুৰী আজি মানে জ্বলি আছে ইমানখিনিৰ পিছতো যদি চৰকাৰ প্ৰশাসনৰ চকু খোল নাযায় আমি যদি জনসাধাৰণে কৰিব লগা হয় তেতিয়া ইয়াৰ পৰা জনসাধাৰণ দায়ী কেতিয়াও হ'ব নোৱাৰে ইয়াত চৰকাৰ প্ৰশাসন মানে দায়ী হ'ব বুলি মোৰ দৃঢ় বিশ্বাস কাৰণ মোৰ দৃঢ় বিশ্বাস অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী বা প্ৰশাসনৰ ওপৰত তেওঁলোকে এইখিনি কথাৰ ওপৰত তেওঁলোকে অকণমান ভালকৈ চাওক মই এজন নগা সন্যাসী হিচাপে মই অসমবাসী অসমীভাষী হিচাপেই নহয় মই এজন ভাৰতবাসী যে মই এই ভাৰতবৰ্ষৰ এজন সন্যাসী যে মই অনুৰোধ জনাওঁ যে ধৰ্মীয় অনুষ্ঠানৰ কাষত কোনো ধৰণৰ সনাতনীত বাহিৰে
সনাতন ধৰ্ম বিশ্বাসীৰ বাহিৰে কাকো ধৰণৰ এনেকুৱা যে মানে ভাণ্ডাৰাই হওক বা এনেকুৱা জল বিতৰণেই হওক কৰিব নিদিয়ে প্ৰথম গৰিয়ামৰীয়াৰ কৰ্তব্য হ'ব লাগিছিলে এই অসমখনত যে মঠ মন্দিৰ সত্ৰ নামঘৰৰ ওপৰত যি অত্যাচাৰ উৎপীড়ন কৰিছে একাংশ ইছলাম মজহবধাৰী তেওঁলোকক ধৰি কিনে চৰকাৰৰ হাতত গতাই দিব লাগিছিলে প্ৰশাসনৰ হাতত গতাই তেওঁলোকে এইবিলাক নকৰে তেওঁলোকে ক'ব ভাই আমি তোমাৰ লগত ভাইচাৰা কৈছোঁ এটা মই নিউজত পালোঁ যে ৰাখি বন্ধন কৰিছিলে নেহাক মানে ভনীয়েক বনাইছিলে ভনীয়েক বনাই কি কৰিলে সেই মুছলিম ল'ৰাজনে তেওঁক বিয়াৰ প্ৰস্তাৱ দিলে ভায়েক আৰু ভনীয়েকৰ বিয়া হয় নেকি আৰু লাষ্টত কি কৰিলে সেই নেহা বোলা ছোৱালীক হত্যা কৰিলে তেতিয়া আমি কি ভাবিম তেওঁলোকে পানী বিলাব যে যদি পানীত যদি কিবা যদি বিষাক্ত যদি কিবা বস্তু যদি মানে বিলায় যদি সাধাৰণতে সকলো যদি মানে পূৰা যদি মানে মৰি যাব লগা হয় তেতিয়া কি হ'ব সেইটো বস্তু চোৱা উচিত আছিলে কাৰণ প্ৰতিটো মুহূৰ্তত আমি দেখিবলৈ পাওঁ বিভিন্ন মাধ্যম যোগে এই চব্জিত থু পেলাব বিস্কুট মাৰে আটা মাৰে থু পেলাব খেকাৰ পেলাব মল মূত্ৰ ত্যাগ কৰিব এনেকুৱা কৰি সনাতনীসকলক খুৱাই আছে চৰকাৰ প্ৰশাসনে দেখি আছে তাৰ পিছতো চৰকাৰ প্ৰশাসনে যদি অনুমতি দিছে এইটো এটা বহুত দুৰ্ভাগ্যজনক কথা বুলি মই ভাবোঁ অনাগত দিনত চৰকাৰ প্ৰশাসনৰ ওপৰত দৃঢ় বিশ্বাস তেওঁলোকে এনেকুৱা ধৰণৰ অনুমতি নিদিব বুলি মই ভাবোঁ তেতিয়া বজৰং দলে তেওঁলোকে এনেকুৱা কৰ্ম নকৰে আৰু বজৰং দলৰ কৰণীয় কাম যিখিনি কৰিব লগা আছে তেওঁলোকে খুব ভালেই কৰিছে কাকো মাৰধৰ কৰা নাই তেওঁলোকে কৈছে ইয়াতে কৰিব নালাগে আপোনালোকে নকৰিব আপোনালোকে য'তে কৰে কৰক ক'ব লগা নাই সেইখিনি কৈছে কিন্তু তেওঁলোকে মানা নাছিলে যেতিয়া তেওঁলোকে যুদ্ধংদেহী মনোভাৱ লৈছিলে কোনোবা যদি একশ্যন কৰে কোনোবাই ৰিয়েকশ্যন কৰিব তাত মানে চৰকাৰ প্ৰশাসনে বেয়া পাব কোনো দৰকাৰ নাথাকে বুলি মই ভাবোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত